अपराध अनुसंधान सहयोग करिছে Godrej Expert Easy रहो स्टाइल में 5 मिनट्स में দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে বিনাশৰে কালতে হয় বুদ্ধিহীন মানুহৰ অপৰাধ অনুসন্ধান অপৰাধ অনুসন্ধান বাই বাই দেউতাক বাই বাই দিয়া দিয়া চুমু দেউতাক বাই বাই দিয়া টাটা বাই দিয়া বাই ভালকে বাই যাবা গাড়ী স্পীডত নচলাবা দে তই ফোন কৰিছিলি ন হয় 3 ঘণ্টাত গোলাঘাট পামগৈ নে 3 ঘণ্টাত অসম্ভৱ কাজিৰঙাত গাড়ী স্পীড 30-40 আহিব লগা গতিকে মই এতিয়াই ক'ব নোৱাৰিম যিমান সোনকালে পাৰো পাবগৈ লাগে কোনে গাড়ী ভাড়া নিছিলে জানা নেকি মই সেইবোৰ একো নাজানো কাৰ লগত গৈছে সেয়াও মোক একো কোৱা নাই ৰবা তুমি চিন্তা নকৰিবা কেতিয়াবা ফোনত চাৰ্জ নাথাকিলে ছুইচ অফ হ'ব পাৰে ফোন এটাও নাই কৰা হ'ব আপুনি এতিয়া থানালৈ ওলাকচোন ছাৰ মোৰ মানুহজন সুশৰীৰে ঘৰলৈ উভতি আহিবনে সেইটো আমি কেনেকৈ গম পাম সোনকালে কৰক মোৰ বৰ ভয় লাগিছে এটা কাম কৰক আপোনালোকে সোনকালে থানাত এখন এফআইআৰ দিয়ক আমি কি কৰিব পাৰোঁ আমিও চেষ্টা কৰি চাওঁ যেনেকৈ নহওক মোৰ মানুহজনক বিচাৰি উলিয়াওক ছাৰ মোৰ এজনী সৰু ছোৱালী আছে তাৰ জীৱনটো কি হ'ব প্লিজ আপোনালোকে অলপ ধৈৰ্য ধৰক ঈশ্বৰ কৰিলে সকলো ঠিকে থাকিব আপোনালোকে এটা কাম কৰক এখন এফআইআৰ লিখক তাত আপোনালোকৰ ফোন নম্বৰ আৰু গাড়ীৰ নম্বৰটো লিখি থৈ যাব দাস ছাৰ অৱশেষত পুলিচৰ তদন্ত আৰম্ভ হ'ল অসমৰ প্ৰত্যেকখন থানালৈ মেছেজ পঠিওৱা হ'ল প্ৰণয় বিষয়লৈ প্ৰণয়ক অৱশেষত পালে কিন্তু জীৱিত অৱস্থাত নহয় মৃত অৱস্থাতহে ঐ ৰাজ আমি এনেকৈ থাকিলে নহ'ব বলাচোন আমি এই গাড়ী এখন ভাড়া কৰি দাদাক বিচাৰি আহোঁ পুলিচে এতিয়ালৈকে এটাও খবৰ দিয়া নাই কি কৰি আছে বাৰু সিহঁতে গোলাঘাট গ'লে কি হ'ব কি বিচাৰিমগৈ সৰু ঠাইটো নহয় থানাৰ পৰা ফোন কৰিছে ৰিচিভ কৰা হেল্ল' ৰাজ নেকি হয় মই ৰাজে ক'লোঁ মই থানাৰ পৰা কৈ আছোঁ কি দাদা কিবা খবৰ পাইছে নেকি বাৰু হয় ক'ত আছে মোৰ দাদা আপুনি এবাৰ থানালৈ আহকচোন দেৰি নকৰিব ঠিক আছে থানাৰ পৰা ফোন কৰিছিলে দাদাৰ বোলে কিবা সন্ধান পাইছে মোক থানালৈ মাতি পঠিয়াইছে মই এপাক থানাৰ পৰা আহিব লাগিব তেতিয়াহ'লে তুমি দেৰি নকৰিবা যোৱাচোন যোৱা সোনকালে যোৱা হয় মেম চিয়'ৰ আমি এতিয়া সেই ঠাইলৈ গৈ আছোঁ সময়টো অলপ লাগিব ঠিক আছে ৰাখিছোঁ ছাৰ বহকচোন কওক ছাৰ দাদা ক'ত আছে কি সন্ধান পাইছে দাদাৰ কথাবোৰ চিৰিয়াছলিকৈ ক'বলৈ আমাৰ অলপ বেয়া লাগিছে তথাপিও আমিতো ক'ব লাগিবই চাওক
আপোনালোকৰ অৱস্থাটোৰ কথা আমি গম পাইছোঁ, কিন্তু ছাৰ আপুনি যি ক'ব বিচাৰিছে চিধাকৈ কওক। গোলাঘাট মেৰাপানী ট্ৰেইন লাইনৰ কাষত এটা ডেড বডি পোৱা গৈছে। কি ডেড বডি? হয়, ডেড বডি। আৰু ডেড বডিটোৰ কাষত আমি এটা পাৰ্চ পাইছোঁ, যিটোৰ ভিতৰত কিছুমান ডকুমেণ্টছ পাইছোঁ, যেনে ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ আই ডি এইবিলাক। আৰু সেইবিলাক চাই আমি অনুমান কৰিছোঁ যে সেইখিনি আপোনাৰ দাদাৰে হয়। গতিকে আমি নিশ্চিত যে সেই ডেড বডিটো আপোনাৰ দাদাৰে হয়। আৰে ছাৰ কি কৈছে এইবোৰ? তথাপিও ডেড বডিটো চিনাক্ত কৰিবলৈ আপুনি আমাৰ লগত এবাৰ গোলাঘাটলৈ যাব লাগিব। বলক আমি গোলাঘাটৰ পৰা আহোঁগৈ। 6 ঘণ্টামান সময় লাগিব। উপায় নাই, সত্যটো মানি ল'বই লাগিব। দাদা দাদা আপোনাৰ পৰা যিমানখিনি কথা গম পালোঁ, তাৰ পৰা এইটো খাটাং যে ঘটনাটোৰ লগত কোনোবা লোকেল মানুহ নিশ্চয় জড়িত হৈ আছে, আৰু সেই লোকেল মানুহজনে আপোনাৰ দাদাক ফোন কৰি তালৈ মাতি লৈ গৈছিলে। হয় ছাৰ। আচ্ছা, আপুনি এটা কথা কওকচোন ৰাজ, যিদিনা প্ৰণয় ঘৰৰ পৰা গাড়ী লৈ ওলাই গৈছিল, ছাৰ এইফালে। ছাৰ ছাৰ তাতে অলপ ভিৰ দেখা পাইছোঁ, নিশ্চয় কিবা এটা হৈছে। বলকচোন চাই আহোঁ। বলক ছাৰ। দাদা 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 কি হৈ গ'ল তোৰ এইবোৰ? দাদা কি হ'ল তোৰ এইবোৰ? প্ৰণয় দুৱাৰাৰ মৃতদেহ মেৰাপানী ষ্টেচনৰ ট্ৰেইন লাইনত পোৱা গৈছিল। ছিন্ন বিচ্ছিন্ন অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছিল। কোনো হয়তো দুষ্কৃতিকাৰীয়ে এনেকৈ নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গৈছিল। এই দৃশ্যটো ইমান বেছি হৃদয় বিদাৰক আছিল যে যাৰ মাংসৰ টুকুৰাবোৰ বস্তাত ভৰাই আনিব লগা হৈছিল। 2 মাহৰ আগতে প্ৰণয় দুৱাৰাৰ মাতৃৰ বিয়োগ হৈছিল। তাৰ মাজতে আকৌ প্ৰণয় দুৱাৰাৰ মৃত্যু। 2 মাহৰ ভিতৰতে 2টা মৃত্যু একেটা পৰিয়ালৰ। কিমান হৃদয় বিদাৰক হ'ব সেই কথা কথাৰে বৰ্ণনা কৰিব নোৱাৰি। যিহেতু মৃতদেহটো ৰেলৱে ষ্টেচনৰ কাষত উদ্ধাৰ হৈছিল, সেইবাবে অসম পুলিচ আৰু ৰেলৱে পুলিচে যুটীয়াভাৱে ইয়াৰ তদন্ত আৰম্ভ কৰিলে। এই ঘটনাৰ তদন্ত কৰাৰ বাবে আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল, কাৰণ অন্য ঘটনাৰ তুলনাত এই ঘটনা সম্পূৰ্ণৰূপে পৃথক। কাৰণ আৰক্ষীয়ে অনুমান কৰিছিল যে এই ঘটনা গাড়ীখন চুৰি কৰাৰ বাবে সংঘটিত হৈছিল। কোনো ক্লু নোপোৱাকৈ অপৰাধীক এৰেষ্ট কৰাটো আৰক্ষীৰ বাবে অসম্ভৱ কথা। তথাপিও আৰক্ষী আৰু প্ৰণয়ৰ ঘৰখন হাৰ মনা নাছিল। ছাৰ মই হাৰ নামানো। দাদা হত্যা কৰা মানুহকেইজনক মই উলিয়াব নোৱাৰালৈকে মই শান্ত নহওঁ ছাৰ। আপোনাৰ পৰা যিমানখিনি কথা গম পালোঁ, তাৰ পৰা এইটো খাটাং যে ঘটনাটোৰ লগত কোনোবা লোকেল মানুহ নিশ্চয় জড়িত হৈ আছে, আৰু সেই লোকেল মানুহজনে আপোনাৰ দাদাক ফোন কৰি তালৈ মাতি লৈ গৈছিলে। হয় ছাৰ। আচ্ছা, আপুনি এটা কথা কওকচোন ৰাজ,
যিদিনা প্ৰণয় ঘৰৰ পৰা গাড়ী লৈ ওলাই গৈছিল সেইদিনা কোনোবা মানুহে কেনেবাকৈ সেই গাড়ীখনত কোন কোন গৈছিল দেখা পাইছিল নেকি? মইতো প্ৰায়ে মানুহ কথাটো সুধিছিলোঁ, কিন্তু দাদাক এতিয়ালৈ কোনো দেখাই নাই। ঠিকে আছে, তুমি আৰু মানুহক সোধাচোন। কথাটো যে ওলাব সেইটো খাটাং, হয়তো কেইদিনমান দেৰি লাগিব পাৰে। লোকেল মানুহজন ওলালেই সকলো ওলাই পৰিব। মই ভাবিছোঁ কিবা এটা কাম কৰিব লাগিব। কি কাম ছাৰ? নাই এনেই ওলাই আহিলোঁ। ভালেই কৰিলি দে। এখেত মোৰ লগৰ দেই। নমস্কাৰ। নমস্কাৰ। পাণ এটা খাওঁ বুলি ক'লে, সেইবাবে আপোনাৰ তালৈ লৈ আহিলোঁ। তহঁতৰ ককাইৰৰ কথাটো শুনি বৰ বেয়া লাগিলে দেই। দাদাই আপোনাৰ তাত পাণ ডেইলি কিনি খোৱা নাছিল জানো? অঁ তো তাকেই। মই এছ আই দাস, এইখন মোৰ আইডি। তোমালোকে প্ৰণয়ক চিনি পোৱা নেকি? মই ইমান চিনি নাপাওঁ। কেতিয়াও দেখা নাই? তুমিও এদিনো দেখা নাই নেকি? নাই, ভালকৈ চিনিয়ে নাপাওঁ, দেখা ক'ৰ পৰা পাম? অঁ ৰাজ, ক'ৰবালৈ যাওঁ? নাই এনেই ওলাই আহিলোঁ। ভালেই কৰিলি দে। এখেত মোৰ লগৰ দেই। নমস্কাৰ। নমস্কাৰ। পাণ এটা খাওঁ বুলি ক'লে, সেইবাবে আপোনাৰ তালৈ লৈ আহিলোঁ। তহঁতৰ ককাইৰৰ কথাটো শুনি বৰ বেয়া লাগিলে দেই। দাদাই আপোনাৰ তাত পাণ ডেইলি কিনি খোৱা নাছিল জানো? অঁ তো তাকেই, বৰ বেয়া লাগিছে। অনন্ত দাদা, আপুনিতো সকলোৱে জানে। কওকচোন, দাদাৰ বাৰু কাৰোবাৰ লগত কিবা কাজিয়া পেচাল আছিল নেকি? হেই, তাৰ দৰে নিমাখিত মানুহ এজনৰ কাৰ লগত কাজিয়া চাজিয়া থাকিব পাৰে কচোন? মইতো ঘৰত নাথাকোৱেই, আপোনালোকে দাদাক সদায় পাই থাকে। সেইদিনাখন সি গাড়ীখন থৈ আপোনাৰ তাত পাণ খাব আহিছিল নেকি বাৰু? আনদিনা সোমাই, কিন্তু সেইদিনা প্ৰণয়ে মোৰ দোকানত নাই সোমোৱা। মইতো তাৰ লগৰখিনিক হয়তো সুধিলে চাগে কিবা গম পালোহেঁতেন, কিন্তু মইতো তাৰ সকলো লগক চিনি নাপাওঁ। কওকচোন, দাদা বাৰু কাৰ কাৰ লগত বেছিকৈ থাকে? অঁ, হৃদয়, নীৰৱ, কুশল, এইকেইটাৰ লগতেতো বেছিকৈ থাকে। ব'লা। অলপ আহাচোন। মই এছ আই দাস, এইখন মোৰ আইডি। তোমালোকে প্ৰণয়ক চিনি পোৱা নেকি? মই ইমান চিনি নাপাওঁ। কেতিয়াও দেখা নাই? তুমিও এদিনো দেখা নাই নেকি? নাই, ভালকৈ চিনিয়ে নাপাওঁ, দেখা ক'ৰ পৰা পাম?
ঠিক আছে আহিছোঁ থেংক ইউ আহিছোঁ দেই আমি প্ৰণয়ৰ বন্ধু হয় ছাৰ যোৱা 4 তাৰিখে তুমি ক'ত আছিলা ছাৰ মই ডিব্ৰুগড়ৰ পৰা ঘৰলৈ আহি পাইছিলোঁ সঁচা কথা কৈছতো কৈছোঁ ছাৰ চাবি কিন্তু তই কোৱা কথাবোৰ যদি মিছা প্ৰমাণিত হয় বিপদ কিন্তু তহঁতৰে হ'ব মিছা কথা কিয় ক'ম ছাৰ মোৰ কথা আপুনি ওচৰে পাজৰে সকলোকে সুধিব পাৰে যদি মই কিবা মিছা কথা কৈছোঁ তেনেহ'লে আপুনি যি শাস্তি দিয়ে মই তাকে ল'ম ছাৰ ঠিক আছে যোৱা তুমি থেংক ইউ ছাৰ ছাৰ এইখনেই আমাৰ গাড়ী যেন লাগিছে ষ্টপ ফুটেজখিনি অলপ ৰিৱাইণ্ড কৰক য়েছ ছাৰ ভিতৰৰ মানুহজন কোন ছাৰ ছাৰ মই ঠিক ধৰিব পৰা নাই অপৰাধ অনুসন্ধান সহযোগ কৰিলে Godrej Expert Easy, रहो स्टाइल में 5 मिनट्स में